নমস্কাৰ ৰাইজসকল, এয়া চক এয়া হালধি সানি আছে। এয়া ব্ৰইলাৰ দানা দেৰিয়ে হৈছেগৈ। এয়া এতিয়া লৰালৰিকৈ সানি কৰি এতিয়া দানা দিবগৈ লাগিব। পানীটো দি ক্লিয়াৰ কৰি ৰাখিছোঁ, খুচৰি কৰি গৰম পানী কৰি এয়া পানী দি ৰাখিছোঁ। এয়া চক ধুনীয়াকৈ হালধি সানিছোঁ। এয়া এনেকৈ এদিন দুদিন তিনিদিন দি দিব লাগিব। ধুনীয়াকৈ ব্ৰইলাৰ বহুতখিনি দুৰ্বল হ'লেও বা যিকোনো হেৰি হ'লে বহুত ভাল হয়। মানুহে যেনেকৈ কেঁচা হালধি আৰু গাখীৰ খালে বহুতখিনি ভাল হয়, তেনেকৈ ব্ৰইলাৰকো খোৱালে ভাল হয়। আৰু ব্ৰইলাৰ ঠেংবোৰ যেতিয়া বগা বগা পৰে তেতিয়া এইখিনি ধুনীয়াকৈ ৰং এটা হালধীয়া হৈ উঠে। এয়া চক এনেকৈ গোটাই দিছে। এনেকৈ গোটাই কৰি ধুনীয়াকৈ ভৰাই কৰি দিব। তাত ভিতৰত দিবগৈ লাগিব, বস্তাত ভৰাই দিব। এয়া এইফালে চক, এইফালে এয়া ভুচি খুচৰি মেলি একদম পানী দুনি দি গৰম পানী দি ক্লিয়াৰ কৰি ৰাখিছে। এয়া আজি বহুত দেৰি হৈ গৈছে। বৰ্ডিংটো বহুত বহল কৰি একদম এয়া এনেকৈ একদম কিনাৰে কিনাৰে এনেকৈ একদম হেৰি কৰিছোঁ। এই দুটা বৰ্ডিং কৰি একদম বহল কৰি ৰাখিছোঁ, তেতিয়া গেছটো নহয়। আৰু খুচৰি মুচৰি এয়া চক ভিতৰৰ পালখিনি অলপ উঠাই দিছোঁ। এনেকৈ এইখিনি এনেকৈ উঠাই দিছোঁ, তেতিয়া পোহৰটো ধুনীয়াকৈ আহিব। আহিলে মানে দানা পানী খাবলৈ ধুনীয়াকৈ আহিব। দিনে ৰাতিয়েতো লাইট দিব নোৱাৰোঁ, লাইট দিলে কিমানটো বিল আহে জানি আৰু ওপৰফালেও এইবোৰ এনেকৈ অলপ গেছ চেছ যাবলৈ ধুনীয়াকৈ হেৰি কৰি দিছোঁ ছাইডটো। আৰু বাহিৰ ফালে অলপ নমাই দিব লাগিব, ভিতৰৰ ফালে অলপ উঠাই দিব লাগিব, তেতিয়া অলপ হেৰি ভাল হ'ব। এয়া চাওক, এয়া ধুনীয়াকৈ এয়া পানী দি ৰাখিছোঁ। এয়া দানা দিম আৰু এতিয়া খুচৰি কৰি এইবোৰ গোটেই ফিটিং কৰি লওঁতে ভালেমান দেৰি হৈ গৈছে। সেইটো কাৰণে পানীটো আগত দি ৰাখিছোঁ, গৰম পানী। আকৌ দুপৰীয়াও দিব লাগিব, নহ'লে ঠাণ্ডা পানীটো বহুত ঠাণ্ডা হৈ যায়, চৰ্দি হোৱাৰ চান্স থাকে। গৰম পানী যদি দিয়ে আৰু ধুনীয়াকৈ ৰাতিপুৱা গধূলি দুপৰীয়া যদি গৰম পানী দি ৰাখে, 15 দিন পূৰা কণ্টিনিউ দি দিয়ে, তেতিয়া বেমাৰ হোৱাৰ কোনো চান্স নাথাকে আৰু চৰ্দি হোৱাৰ চান্স নাথাকে। একদম ভালকৈ যিমানে আপডাল কৰিব সিমানে ভাল হ'ব। এয়া এইফালে ভৰাই আছে। এয়া চক, এয়া ধুনীয়াকৈ এইবোৰ এনেকুৱা ড্ৰামত 4 ড্ৰাম পানী লাগে। গৰম পানী বতোৱাত 1 বতোৱা কৰিলে 4টা ড্ৰামলৈ ধুনীয়াকৈ হৈ যায়। এইফালে দুটা, এইফালে এটা, এনেকৈ কৰি আৰু 1 ড্ৰাম ভৰাই দিওঁ। 4টা ড্ৰামত হ'লে মানে ফাৰ্মখনলৈ হৈ যায়। যেতিয়া এইখন ফাৰ্মত অভাৰ হৈ যাব, তেতিয়া ইখন ফাৰ্মলৈ নিলে তেতিয়াহ'লে আৰু গৰম পানী নিদিওঁ আৰু দেই, ঠাণ্ডা পানীয়ে চলি যাব। 15 দিনৰ মূৰত নিম। আজি 11 দিন হ'লেই, 12, 13, 14, 15 দিন আৰু 4 দিন আছে। এনেকৈ চক ধুনীয়াকৈ এনেধৰণে কৰিলে আমাৰ নিজৰ কামখিনিহে দেখুৱাইছোঁ, এনেকৈ কৰিছোঁ বুলি দেই। যদি কামখিনি ভাল দেখিছে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আমাৰ কামখিনি চাবলৈ হ'লে ছাবস্ক্ৰাইব কৰি ল'ব। এয়া সিমানে ক'লোঁ, সিমানতে সামৰিছোঁ দেই।